নমস্কাৰ হাজত শিপিনী প্ৰশিক্ষণ আত্মসংস্থাপন অনুষ্ঠান সম্পন্ন সমাজকৰ্মী দুলু আহমেদৰ উদ্যোগত তথা বিশিষ্ট সাংবাদিক চক্ৰবাণী পৰাখৰে আধৰা অনুষ্ঠানটিত বিভিন্নজন বিশিষ্ট অতিথি উপস্থিত থকা পৰিলক্ষিত হৈছে। আপোনালোকে মোক সহায় কৰে যে গামোচাৰ ক্ষেত্ৰত হাজো সমষ্টি মই 1 নং স্থানলৈ লৈ যাব পাৰিম। কিন্তু তাৰ কাৰণে আপোনালোকে মোক সহায় কৰিব লাগিব আৰু আপোনালোকে নিশ্চিত থাকক এই ভাৱতে আপোনালোকক হাজো হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত শিপিনী বাইদেউসকলক প্ৰশিক্ষণ তথা আত্মসংস্থাপনৰ সুবিধাৰ্থে হাজো বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত দেওবাৰে দিনৰ 1 বজাত অনুষ্ঠিত হৈ যায় এক অনুষ্ঠান। সমাজকৰ্মী দুলু আহমেদৰ উদ্যোগত তথা বিশিষ্ট সাংবাদিক চক্ৰবাণী পৰাখৰে আধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, বিশিষ্ট কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী, মহিলা সুৰক্ষা ফাউণ্ডেশ্যন সংগঠনৰ অধ্যক্ষা ডক্টৰ নম্ৰতা শৰ্মা, APJ আব্দুল কালাম মেমৰিয়েল এডুকেশ্যন ট্ৰাষ্ট পৰিচালক ৰজি আহমেদ আৰু জিতেন্দ্ৰ ভৰালীয়ে অংশগ্ৰহণ কৰে। হাজো বিধানসভা সমষ্টিৰ প্ৰায় 3 সহস্ৰাধিক মহিলা শিপিনীক উদ্দেশ্যে মহিলাসকলৰ সুৰক্ষা ফাউণ্ডেশ্যন সংগঠনৰ অধ্যক্ষা নম্ৰতা শৰ্মাই কয় যে বৰ্তমান দেশৰ আৰ্থ-সামাজিক ভেটি টনকিয়াল কৰিবলৈ মহিলাসকলৰ সবলীকৰণৰ জৰিয়তে এক আত্মসংস্থাপনৰ ব্যৱস্থা কৰি নিজৰ পৰিয়ালক সকাহ দিয়াৰ লগতে ব্যৱস্থা বাৰুকৈ প্ৰশংসনীয় পদক্ষেপ। সমাজকৰ্মী দুলু আহমেদ মহিলা সবলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা এনে পদক্ষেপ অতি প্ৰশংসনীয়। এনে পদক্ষেপৰ জৰিয়তে অসমৰ স্বাভিমান গামোচা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা পঞ্চতীৰ্থ হাজোৰ সম্প্ৰতি এক গামোচা বিপ্লৱৰ সূচনা কৰিবলৈ প্ৰয়াস কৰিছে। এই অনুষ্ঠানতে বিশিষ্ট কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গীত পৰিৱেশনৰ জৰিয়তে মহিলা শিল্পীসকলক উৎসাহিত কৰা পৰিলক্ষিত হৈছে। আপোনালোকে দেখিছে যে হাজো সমষ্টিৰ অন্তৰ্গত প্ৰায় 20টা পঞ্চায়তৰ পৰা আজি আমাৰ এই যিটো শিপিনী সমাৰোহৰ কাৰ্যসূচীৰ বিষয়ে আপোনালোকে নিশ্চয় অৱগত। প্ৰায় 4000ৰ ওপৰত মহিলাই অংশগ্ৰহণ কৰিছে আৰু এই সংখ্যাটো আমাৰ বাঢ়িয়ে গৈ আছে। এতিয়া আমি অহা সপ্তাহৰ পৰা এই 20টা পঞ্চায়তত আমি নিজে গৈ এই শিপিনীসকলক প্ৰশিক্ষণ দিয়াৰ লগে আমি তাঁতশালো যোগান ধৰিম, সূতাও যোগান ধৰিম গামোচা বোৱাৰ কাৰণে। আৰু আপুনি চাব মহিলা বাইদেউসকলক আজি মই মোৰ ভাষণতো মই তেখেতসকলক অনুগ্ৰহ কৰিম যে এই কাৰ্যসূচীটো যাতে আপোনালোকে খুব পৰিপাটিকৈ কৰে, যাতে কৰিলে আমি পৰৱৰ্তী পৰ্যায়ত যাতে গামোচাৰ ক্ষেত্ৰত হাজো সমষ্টি আমি 1 নং স্থান দখল কৰিবলৈ পাৰোঁ। কাৰণ তেখেতসকলৰ কৰিব লগা একো নাই। মহিলা যিসকল আমাৰ শিপিনী বাইদেউ আছে তেখেতসকলে খালি গামোচাখন বনাব লাগে। তাতে তাঁতশালৰ পৰা সূতা সামগ্ৰী যিমানখিনি লাগে মই যোগান ধৰিম আৰু আমি জানুৱাৰীৰ 1 তাৰিখৰ পৰা আমি তেখেতসকলৰ পৰা লোৱা ব্যৱস্থা কৰিম আৰু তাৰ বিনিময়ত তেখেতসকলৰ যিটো পাৰিশ্ৰমিক সেইটো মই মোৰ নিজৰ ফালৰ পৰা তেখেতসকলক বহন কৰিম। গামোচাটো ক'লৈ যাম? চাওক গামোচা বুলি ক'লে এতিয়া চাওক সদায় শুৱালকুছিত পাট মুগা বুলি বিখ্যাত। এতিয়া হাজোতো আমাৰ শিপিনী আছে, ধৰি লওক ইয়াতে পাট মুগাটো হাজো সমষ্টিত ইমান বিখ্যাত নাই। সেইকাৰণে মই গামোচাৰ ক্ষেত্ৰত হাজো সমষ্টিক অকণমান ওপৰত নিব খুজিছোঁ আৰু এই গামোচা অসমৰ সমগ্ৰ জিলাত যাব আৰু পৰৱৰ্তী পৰ্যায়ত চাই লওক জিলাবিলাকৰ কি ধৰণৰ ৰেছপন্স আহে সেইটো আমি বঢ়াই দিম। কিন্তু অসমৰ প্ৰতিখন জিলাত হাজোৰ গামোচা স্থান পাব। নিৰ্বাচন আহি আছে, চাওক নিৰ্বাচন সম্পৰ্কে কথা এইবিলাক এটা নন পলিটিকেল অৰাজনৈতিক এইটো এটা কাৰ্যসূচী। ইয়াত মই নিৰ্বাচনী কথা ক'ব খোজা নাই। ইতিমধ্যে আপোনালোক মই বহুতবাৰ কৈছোঁ মই নিৰ্বাচনীৰ বিষয়ে। গতিকে আহিব সময় 3 মাহ পিছততো আপোনালোকে গম পাব। মই বাৰ কৈছোঁ যে মই আগে পিছেও মই আপোনালোকে সদায় একেটাই প্ৰশ্ন কৰে যে নিৰ্বাচন খেলিম বুলি মই ফাইনেল কৈছোঁ। কেতিয়া খেলিম, ক'ৰ পৰা খেলিম, কেনেকৈ খেলিম সেইটো আপোনালোকে গম পাব। আৰু আপোনালোকে লিখি থৈ দিয়ক আজি অহা এই 3 মাহ পিছত যিটো নিৰ্বাচন আছে ফলাফল ঘোষণা হোৱাৰ দিনত দেখিব দুলু আহমেদে প্ৰায় 20 পৰা 30,000 ভোটৰ ব্যৱধানত অপজিট পাৰ্টি কোন সময় এতিয়া ক'ব নোৱাৰোঁ, কিন্তু মই 20 পৰা 30,000 ব্যৱধানৰ ভোটত মই জিকাটো নিশ্চিত। মোক কি গব্বৰ পাইছে? গব্বৰে সদায় বেয়া কাম কৰে, মইতো বেয়া কাম কৰা নাই ইয়াতে। আপুনি মোক বেলেগৰ লগত মিলাওক, ছালমান খানৰ লগত মিলাওক, অক্ষয় কুমাৰ। গব্বৰ বুলি ক'লে অলপ ইমেজটো বেয়া যায়, গব্বৰৰ লগত নিমিলাব। কংগ্ৰেছলৈ ঘূৰি আহিব নেকি? ৰাজনীতিত চব সম্ভৱ, তাত না বুলি একো নাই। যিহেতু মই কোনো দলত যোগদান কৰা নাই, গতিকে আৰু ৰাজনীতিৰ লগত এইবিলাক কাৰ্যসূচীত কেতিয়াও জইন কৰি দিব নালাগে। কি কাৰণে? কাৰণ এইবিলাক কাৰ্যসূচী মহিলাৰ আত্মসংস্থাপনৰ কাৰ্যসূচী, ইয়াত কোনো ৰাজনীতিকৰণ কৰিব নালাগে। কালি সঞ্জয় সিঙৰ সৈতে খুব ঘনিষ্ঠতা হৈছে আৰু অতি শীঘ্ৰে আপুনি পুনৰ যোগদান কৰি আছে কংগ্ৰেছ। কোন সঞ্জয় সিং? জিতেন্দ্ৰ সিঙৰ। সঞ্জয় সিং বুলি চাওক, জিতেন্দ্ৰ সিং ডাঙৰীৰ লগত মোৰ আজিৰ পৰা
8 চনত তেখেতে যেতিয়া সমগ্ৰ ভাৰতৰ যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক আছিল তেতিয়াৰ পৰা এটা মোৰ লগত ৰাজনৈতিক সম্পৰ্ক এটা আছে মোৰ কৰ্মৰ বিষয়টো তেখেতে জানে আৰু এটা কথা কওঁ আপুনি চাব ৰাজনৈতিক দলে ইটোৰ লগত সদায় থাকে কিন্তু ব্যক্তি বিশেষে সকলোৰ লগত এটা সম্পৰ্ক থাকে তেওঁৰ লগত মোৰ যথেষ্ট ভাল সম্পৰ্ক গতিকে এতিয়া কোনে কি বুজে এইটোক লৈ মই কোৱা নাই কিন্তু তেওঁ লগত 2000 আজিৰ পৰা মই 14 বছৰ আগৰ কথা কৈ আছোঁ 14 বছৰ জইন কৰিব এইটো কৰিব নোৱাৰি নেকি আপোনালোকে কেইদিন খুব উৎসাহ হৈছে কিয় অলপ অপজিটবিলাক কেণ্ডিডেট হাজুত শুনিছোঁ 40ৰ পৰা প্ৰায় 45 প্ৰাৰ্থী অলপ ঘূৰকচোন পইচা খৰচ কৰক ৰাইজৰ অকণমান উপকৃত হওক আৰু আপুনি চাব এটা কথা এই হাজু সমষ্টিত যেতিয়া নিৰ্বাচন আহে আচৰিত কথা দেই এইটো সমাজ সেৱক ৰাইজৰ কাম কৰা বেমাৰ নহ'লেও ঘৰত যায় খবৰ লৈ তেনেকুৱা ব্যক্তি বহুত ওলায় কিন্তু 4.5 বছৰ শুই থাকে সেইসকলক মই অনুৰোধ কৰিছোঁ ৰাইজৰ হৈ কাম কৰক কিন্তু 5 বছৰেই কৰক এই নিৰ্বাচনৰ আগত আহি 3 মাহ সমাজ সেৱক আজি কেইদিনমান আগত দেখিবলৈ পাইছোঁ কোনোবা এটা পঞ্চায়তৰ বৰ্ণিত নে ক'ত কোনোবা এগৰাকী মানুহ ঘৰত বেমাৰ হোৱা নাই যাই কেনে কোনোবা এগৰাকী প্ৰাৰ্থী সাজু হৈছে যে আপোনালোকৰ ঘৰত বোলে কিবা অসুখ হৈছে আহিছোঁ লাজ পাই ঘূৰি আহিছে পৰিয়ালটো কৈছে যিয়ে নহওক তুমি আহিছা যিহেতু ভোটটো তোমাকে দিম দিয়া গতিকে সেইসকলক মই কৈছোঁ যে ৰাজনীতিত এটা প্ৰতিযোগিতা থাকে যদি সমাজৰ হৈ কাম কৰিব মন আছে সমাজ সেৱা কৰিব মন আছে এই নাটক কৰি নহয় 3 মাহ 4 মাহ আগে আগৰ পৰাই কৰক মোৰ নিচিনা আপোনালোকে নিশ্চয় গম পায় মই নিৰ্বাচন হাৰাৰ পিছদিনাৰ পৰা মই হাজু সমষ্টিত কাম কৰি আছোঁ 47,000 ভোট পাইছোঁ সেই মানুহখিনিৰ প্ৰতি মোৰ দায়বদ্ধতা আছে যিখিনি মোক ভোট দিয়া নাই সেইখিনিৰ প্ৰতিও দায়বদ্ধতা আছে আৰু মই মোৰ আপোনালোকে দেখিছে যে হাজু সমষ্টিৰ আৰু ইয়াৰ লগে লগে ষ্টুডিঅ' মুজব বিদায় লৈছোঁ পৰৱৰ্তী খবৰ বাবে তথা সতৰ্ক হৈ থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ধন্যবাদ